আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল যেহেতু এতিয়া SSCGDৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হৈ আছে আৰু কিছুদিনৰ পিছতে ফিজিকেল টেষ্ট অনুষ্ঠিত হোৱাৰ পিছত ফিজিকেল ক্লিয়াৰ হোৱাৰ পিছত মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। মেডিকেলৰ কাৰণে যিহেতু এক্সট্ৰাকৈ কাট অফ মাৰিব, যিহেতু মেডিকেল টেষ্টত কোনকেইটা পইণ্টত ধ্যান দিলে তোমালোকে পাছ কৰিব পাৰিবা একেবাৰতে ৰিমেডিকেল নোপোৱাকৈ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকা। প্ৰথমটো হৈছে ইয়াতে তোমালোকৰ আহিব ইয়াতে DNS। যদি নাকৰ কোনোবাৰ DNS প্ৰব্লেম আছে, এনেকৈ নাকৰ যদি মাংস বাঢ়ি থকা আছে, তেন্তে DNS প্ৰব্লেম থাকিলে মেইন প্ৰব্লেম এইকেইটাত প্ৰব্লেম থাকিলে আউট হ'বলগীয়া হয়। নেক্সট আহিলে তোমালোকৰ ডেণ্টেল। দাঁত তোমালোকৰ 28টা দাঁত ঠিক থাকিবই লাগিব। 28টাত যদি কাৰোবাৰ 32টা আছে বা 4টা দাঁত বেয়াও আছে, তেন্তে কোনো চিন্তা কৰিবলগীয়া কথা নাই। 28টা মিনিমাম দাঁতটো পূৰা প্ৰপাৰলি শুদ্ধ থাকিব লাগিব। কেপ লগোৱা বা কিবা কৰিলে নহ'ব। 28টা দাঁত পূৰা সম্পূৰ্ণকৈ শুদ্ধ থাকিবই লাগিব, মানে 28টা দাঁত প্ৰপাৰলি থাকিব লাগিব। নেক্সট আহিলে তোমালোকৰ ইয়াতে মেইন প্ৰব্লেমকেইটা যেনেকৈ ছল্ভ কৰিব পাৰি বা কি কৰিব পাৰি সেইকেইটা আলোচনা কৰা হ'ব। ইয়াত মেইন প্ৰব্লেমকেইটা থাকিলে মানে এইকেইটা প্ৰব্লেম যদি ঠিক নহয় তেন্তে আউট হ'বলগীয়া হয়। ইয়াত কেৱল মেইন প্ৰব্লেমকেইটাহে আলোচনা কৰা হ'ব। নেক্সট আহিলে তোমালোকৰ ইয়াতে দাঁতৰ হৈ গ'ল। নেক্সট আহিলে ইয়াতে বুকু, ইয়াতে ভাঁজ লগোৱা, ইয়াতে বুকু চেষ্টত যাৰ গাঁত থাকে এনেকৈ ইয়াতে ফটোত দেখুওৱা হৈছে। ইয়াতে চেষ্টত কাৰোবাৰ এনেকুৱা দকৈ গাঁত থাকে, ইয়াতে এনেকুৱা যদি প্ৰব্লেম আছে বা ওখ চাপৰ আছে বা এটা চেষ্ট সৰু আছে বা ডাঙৰ আছে, তেন্তে ৰিজেক্ট হ'বলগীয়া হয়। নেক্সট আহিলে ইয়াত যিহেতু ইয়াতে এক্সৰে কৰা হ'ব, এক্সৰে কৰিলে সকলোখিনি তাতে ধৰা পৰি যাব। ইয়াতে তোমালোকৰ যদি এনেকুৱা বুকু গাঁত আছে তেন্তে ৰিজেক্ট হ'বলগীয়া হয়। নেক্সট আহিলে ইয়াতে এক্সৰে কৰিলে ইয়াতে দেখাই দিব। ইয়াতে তোমালোকৰ ইয়াতে সম্পূৰ্ণখিনি গাইডলাইনছখিনি দিয়া হৈছে। যদিহে এইকেইটা মেডিকেল প্ৰব্লেম আছে তেন্তে আউট হ'বলগীয়া হয়। নেক্সট আহিলে ইয়াতে কেৰি এংগুলটো এটা ঠিক কৰিব পৰা প্ৰব্লেম হয়। যদি কাৰোবাৰ কেৰি এংগুল আছে বা এনেকৈ হাতটো বেকা আছে, তেন্তে বেকা থাকিলে আউট হ'বলগীয়া হয়। এই কেৰি এংগুলৰ কাৰণে ভয় খাবলগীয়া কথা নাই। যদি কেৰি এংগুল অলপ চলপ আছে তেন্তে ষ্ট্ৰেচিং কিছুমান কৰিলে সেইখিনি ষ্ট্ৰেচিং যদি সম্পূৰ্ণকৈ প্ৰপাৰলি কৰা তেন্তে ঠিক হৈ যাব। নেক্সট আহিলে তোমালোকৰ ইয়াতে যোনটো নৰ্মেল হয় ইয়াতে দিয়া হৈছে। ইয়াতে নৰ্মেল যদি এনেকৈ আছে তেন্তে ভয় খাবলগীয়া কথা নাই। যদি এনেকুৱা আছে বা এনেকুৱা আছে তেন্তে ৰিজেক্ট হ'বলগীয়া হয়। বহু কেণ্ডিডেট এইবোৰ মেডিকেল প্ৰব্লেমৰ কাৰণে আউট হৈ যাবলগীয়া হয়। নেক্সট ইয়াত আহিলে কেৰি এংগুলত ইয়াতে আপোনালোকৰ ইয়াতে জুখিব স্কেল লগাই। যদি ডাউট হয় বা অলপ বেকা থাকে তেন্তে সেনেকৈ ইয়াতে মেজাৰমেণ্ট কৰা হ'ব। নেক্সট আহিলে ইয়াতে এইটো মেজাৰমেণ্টটো কেনেকৈ কৰিব ইয়াতে দেখুওৱা হৈছে। নেক্সট আহিলে ইয়াতে কেৰি এংগুলৰ দিয়া হৈছে। তাৰপিছত হাত এনেকুৱা যদি এটা বেকা আছে বা এটা ছাইডলৈ ওলোৱা আছে তেন্তে মেডিকেল পইণ্ট খাব। নেক্সট আহিলে ইয়াতে নেক্সট আৰু আছে কিছুমান এইকেইটা মেইন প্ৰব্লেমকেইটা ইয়াতে দিয়া আছে। কাৰোবাৰ যদি আছে ইয়াতে যদি কাৰোবাৰ নখনি আছে, নখনি যদি এনেকুৱা ভৰি লগোৱা আছে, চাপ খোৱা তেন্তে বা মেল খোৱা আছে বা এনেকৈ পাছলৈ যোৱা আছে তেন্তে মেডিকেল পইণ্ট বনিব। নেক্সট ইয়াতে আকৌ আহিলে ইয়াতে জোখা হ'ব নখনিটো কেনেকৈ আছে। ইয়াতে ভৰি ইয়াতে এনেকৈ যদি প্ৰপাৰলি যদি ডাউট হয় তেন্তে ইয়াতে প্ৰপাৰলি এনেকৈ শুৱাই পিনি চেক কৰা হ'ব নখনি। এইকেইটা প্ৰব্লেম তোমালোকে নখনি যদি আছে, যদি একেবাৰে বেছি আছে তেন্তে ঠিক নহয়, এক্সৰে বা অপাৰেশ্যন কৰিব লাগিব। আৰু যদিহে অলপ চলপ আছে তেন্তে ষ্ট্ৰেচিঙত তোমালোকে এইখিনি ঠিক কৰিব পাৰিবা। নেক্সট ইয়াত আহিলে ইয়াতে ভৰি যদি পতা কাৰোবাৰ এনেকৈ এখন বেকা আছে বা এখন এনেকৈ আছে, এখন চিধা আছে তেন্তে বা কাট লগা আছে তেন্তে মেডিকেল পইণ্ট খাব। তাৰপিছত ইয়াতে আপোনালোকৰ আহিলে ফ্লেট ফুট এইটো দেখুৱাই দিয়া হৈছে। এনেকৈ ফ্লেট ফুট যদি ভৰি যদি পতা সমান আছে, তলৰ মাজত যদি এনেকৈ ভাঁজ নাই তেন্তে ৰিজেক্ট হ'বলগীয়া হ'ব। ফ্লেট ফুটত কোনো মাৰ্চি নাই। কিছুমান জোতা আহে, কিছুমান জোতা লগাই খালী ভৰিৰে ৰানিং কৰিলে ফ্লেট ফুটৰ সমস্যাটো বেছিকৈ দেখা দিয়ে। যদি তোমালোকে পাৰিলে জোতা পিন্ধি ৰানিং কৰিবা তেতিয়া তোমালোকৰ ফ্লেট ফুটৰ সমস্যাটো অলপ হ'লেও ৰাহি হ'ব। নেক্সট তোমালোকৰ ফ্লেট ফুট আহিলে ভৰি আঙুলি।
ভৰি আঙুলি যদি এনেকৈ আছে, যদি নৰ্মেল আছে তেন্তে ভয় খাবলগীয়া কথা নাই। যদি ভৰি আঙুলি যদি এনেকৈ কাৰোবাৰ এটা আঙুলি চুটি চাপৰ এনেকৈ আছে বা এনেকৈ আছে, ইয়াতে দেখুওৱা হৈছে, যদি এনেকৈ আছে তেন্তে মেডিকেল পইণ্ট খাব। নেক্সট আহিলে ইয়াতে আহিলে ভেৰিক'জ ভেইন বা ভৰি এনেকৈ বেকা হোৱা, ইয়াতে নৰ্মেল নকনি ইয়াতে দেখুওৱা হৈছে। নৰ্মেল নকনিটো কেনেকুৱা থাকে, ইয়াতে নৰ্মেল নকনি মানে তোমালোকৰ নখ এইটো ইয়াতে আহিলে এইটো ফটোত দেখুওৱাৰ দৰে যদি চিম্পুল আছে তেন্তে এনেকৈ যদি পোন আছে তেন্তে ভয় খাবলগীয়া কথা নাই। যদি পাছলৈ এনেকৈ যোৱা আছে বা এনেকৈ আছে ভাঁজ লগোৱা তেন্তে তোমালোকে ৰিজেক্ট হ'বা। নেক্সট ইয়াতে মেডিকেল পইণ্ট আহিলে মেইন কথা কৈ দিছোঁ। ইয়াতে যদি কাৰোবাৰ ভেৰিক'জ ভেইন আছে, ইয়াতে কিছুমানৰ ৰানিং কৰিলে ইয়াতে বহুত ভেইনছ ওলাই যায়। তোমালোকে ইয়াতে যদি ভৰিত এনেকৈ ফুল পাক লগা যদি এনেকৈ হীৰা ওলাই গৈছে তেন্তে মেডিকেল ৰিপইণ্ট এইটো বনিব, ৰিচেক বনিব, ৰিমেডিকেল খাব। এনেকৈ যদি কিছুমান হীৰা ওলাই গৈছে পাক লগা ইয়াত ফটোত দেখুওৱাৰ দৰে তেন্তে ভেৰিক'জ ভেইনত এইটো আপোনালোকৰ ৰিমেডিকেল পইণ্ট খাব। তাৰপিছত এনেকৈ নৰ্মেল আপোনালোকৰ ভেইনছবোৰ যদি চিধা থাকে তেন্তে একো আপত্তি নাই। যদিহে তাৰ বাহিৰে ভেইনছকেইটা যদি এনেকৈ পকোৱা থাকে তেন্তে ৰিমেডিকেল খাব বা আউট হ'বলগীয়া হ'ব অভাৰ থাকিলে। তাৰপিছত ইয়াতে থাকিব মেডিকেলৰ, যিহেতু ভিডিঅ'টো অলপ দীঘল হ'ব, সকলোখিনি ইয়াতে মেডিকেল পইণ্ট যি মেডিকেল পইণ্টবোৰৰ পৰা আউট হ'বলগীয়া হয় সেইখিনি ইয়াতে আলোচনা কৰা হৈছে। ইয়াতে যদি কাৰোবাৰ এনেকৈ ৰাজহাড়ডাল বেকা থাকে তেন্তে মেডিকেল পইণ্ট খাব। ইয়াতে নৰ্মেলি এনেকৈ ৰাজহাড়ডাল পোন থাকিব লাগিব, এক্সৰে কৰিলে এইবোৰ চব ওলাই পৰিব। যদি কাৰোবাৰ এনেকৈ হাওলাই চাব, ইয়াতে যদি এনেকৈ হাওলাই চালে যদি ওখ চাপৰ ওলায়, ইয়াতে ফটোত দিয়াৰ দৰে যদি ওখ চাপৰ ওলায় তেন্তে ৰিমেডিকেল পইণ্ট হ'ব। আৰু এনেকুৱা পইণ্ট যদি ঠিক নহয় তেন্তে ৰিজেক্ট হ'বলগীয়া হ'ব। নেক্সট ইয়াতে দিয়া হৈছে এনেকৈ যদি থাকে নৰ্মেল স্পাইনটো ইয়াতে দিয়া হৈছে, নৰ্মেল কেনেকৈ থাকিব লাগিব। যদি এনেকৈ থাকে নৰ্মেল থাকিব, যদি এনেকৈ ওখ চাপৰ তেৰা বেৰা থাকে তেন্তে মেডিকেল পইণ্ট বনিব। নেক্সট আহিলে ইয়াতে হাইড্ৰচিলৰ প্ৰব্লেম। যদি তোমালোকৰ হাইড্ৰচিলৰ প্ৰব্লেম থাকে তেন্তে ৰিমেডিকেল খাব। ৰিমেডিকেল খালে তোমালোকে যদি এইটো প্ৰব্লেম ঠিক নহয় তেন্তে আউট হ'বলগীয়া হ'ব। নেক্সট ইয়াতে আহিলে এইখিনি দিয়া হৈছে, ইয়াতে চোৱা হ'ব। ইয়াতে যদি এনেকুৱা থাকে তেন্তে ৰিজেক্ট হ'বলগীয়া হ'ব। হাইড্ৰচিলৰ প্ৰব্লেমটো সহজে ঠিক নহয়। নেক্সট আহিলে ইয়াতে পাইলছ। যদিহে পাইলছ আছে তেন্তে ৰিজেক্ট হ'বলগীয়া হ'ব। যদিহে অলপ চলপ আছে তেন্তে তাত মাৰ্চি কৰিব। যদিহে পূৰা আছে তেন্তে ৰিজেক্টৰ সন্মুখীন হ'বলগীয়া হ'ব। ইয়াতে দিয়া হৈছে, ইয়াতে ফটোখিনি তোমালোকে চাই ল'ব পাৰা নৰ্মেল আৰু কেনেকুৱা আছে কি কথা। তাৰপিছত এইকেইটা আছিলে মেইন প্ৰব্লেম। আৰু আই টেষ্টটো নাই, চকু যদি কাৰোবাৰ 6/6 নাই তেন্তে তোমালোকে এটা বুদ্ধি কৰিব পৰা, তোমালোকে চাৰ্টখিনি মুখস্থ কৰি ল'ব পৰা। মুখস্থ কৰি ল'লে তোমালোকৰ সুবিধা হ'ব। আৰু ইয়াৰ উপৰি তোমালোকৰ থাকিলে হিমগ্ল'বিন, তাৰপিছত তোমালোকৰ ব্লাড টেষ্ট এইখিনি থাকিলে, আৰু তোমালোকৰ প্ৰেছাৰটো জোখা হ'ব। এইখিনি যদি তোমালোকে মেডিকেল প্ৰব্লেম আগতীয়াকৈ ঠিক কৰি ল'ব পৰা তেন্তে ভয় খাবলগীয়া কথা নাই। কিছুমান সৰু সুৰা প্ৰব্লেম তোমালোকে আৰু কাণৰ টেষ্টটো কৰিব। কাণ যদি টেটু আছে তেন্তে টেটু ঠিক কৰি ল'ব পৰা। টেটু যদি আছে তোমালোকৰ অলপ চলপ যদি থাকে তেন্তে তাত মাৰ্চি হৈ যাব। SSC যিহেতু ইমান টাফকৈ চোৱা নহয় মেডিকেল, ইণ্ডিয়ান আৰ্মিৰ গতে। যদিহে তোমালোকৰ অলপ চলপ টেটু সৰু সুৰাকৈ আছে এটা আখৰ বা যদিহে গোটেই বডিত আছে তেন্তে তোমালোকৰ ৰিজেক্টৰ সন্মুখীন হ'বলগীয়া হ'ব। এইকেইটা থাকিলে তোমালোকৰ মেইন প্ৰব্লেম। যদি টেটু আছে তেন্তে এতিয়া ৰিমুভ কৰি ল'ব পাৰা। তাৰপিছত আহিলে তোমালোকৰ এইকেইটা হিমগ্ল'বিন, তাৰপিছত তোমালোকে চেক কৰি ল'বা। তাৰপিছত ব্লাড প্ৰেছাৰ, এইকেইটা তোমালোকে আগতীয়াকৈ ঠিক কৰি ল'বা। যদিহে এইকেইটা প্ৰব্লেম আছে তেন্তে তোমালোকে যিমান পাৰা আগতীয়াকৈ ঠিক কৰি ল'লে তোমালোকৰ মেডিকেলৰ সময়তো তোমালোকৰ যদি মেডিকেল হয় তেন্তে মেডিকেলৰ সময়ত তোমালোকে আগতীয়াকৈ এইকেইটা ঠিক কৰিলে তোমালোকে ৰিমেডিকেল পইণ্ট নোখোৱা বা মেডিকেল একেবাৰতে ফিট হৈ আহিব পাৰিবা। আৰু যদি কিবা আছে তেন্তে
ইয়াতে তোমালোকৰ এইকেইটাই মেইন প্ৰব্লেম। যদিহে এইকেইটা প্ৰব্লেম আছে তোমালোকে কিছু হ'লেও ঠিক কৰিব পাৰিবা। এইকেইটা প্ৰব্লেমৰ বাহিৰে তোমালোকৰ যদি আৰু কিবা তাত নাচায় বেলেগ বিশেষ, এইকেইটা যিহেতু মেডিকেল ময়ো আগে পিছে দিছোঁ, ইয়াতে তোমালোকৰ এইকেইটা প্ৰব্লেম থাকিলে ঠিক কৰি ল'ব পৰা। আজিলৈ ইমানে, ধন্যবাদ।